মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম অন্তৰা বেনাৰ্জী। আমি দশম শ্ৰেণীৰ অধ্যায় 13 পৃষ্ঠকালীৰ আয়তনৰ বিষয়ে আলোচনা কৰি আছিলোঁ ইতিমধ্যে, য'ত আমি গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালীৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি তাৰে আয়তনৰ বিষয়ে আলোচনা কৰিম। আয়তন মানে বেসিক্যালি কি হয়? আয়তন মানে হ'ল বস্তুটোৰ ধাৰণ ক্ষমতা। তাৰমানে তোমালোকে এটা গ্লাছ লৈছা, এই গ্লাছটোত কিমানখিনি পানী ধৰিব সেইটোৱে হ'ল তাৰ আয়তন। ঠিক আছে? সো আমি আৰম্ভ কৰোঁ আহা। ত্ৰিমাত্ৰিক কঠিন আকৃতিৰে দখল কৰা ক্ষমতাক আয়তন হিচাপে সংজ্ঞায়িত কৰা হয়। বুজি পাইছাই? কলুৱে যে দখল কৰা ক্ষমতাক আয়তন হিচাপে সংজ্ঞায়িত কৰা হয়। নেক্সট আছে আমি আয়তন কিছুমান পাইছোৱে, গুৰুত্বপূৰ্ণ সূত্ৰ এইবোৰ আমি অলৰেডি ক্লাছ 9ত পাইছো। ঘনকৰ আয়তনৰ ফৰ্মুলা আছিলে a কিউব, বা যোনটো কাষৰ দৈৰ্ঘ্য দিয়া থাকিব তাৰ হোল কিউব। আয়তীয় ঘনকৰ আয়তন দৈৰ্ঘ্য ইনটু প্ৰস্থ ইনটু উচ্চতা, আমি এইবোৰ পাইছো l ইনটু b ইনটু h। নেক্সট আছে আমাৰ গোলকৰ আয়তন। গোলকৰ আয়তনৰ ফৰ্মুলা হ'ল 4/3 পাই r কিউব, আৰু অৰ্ধগোলকৰ আয়তন হ'ল 2/3 পাই। যেহেতু গোলকৰ আয়তন 4/3 পাই r কিউব, সো অৰ্ধগোলকৰ আয়তন কি হ'ব? 2/3 পাই r কিউব। এতিয়া আমি চুঙাৰ আয়তন চাওঁ। চুঙাৰ আয়তন কি আছে? পাই r স্কয়াৰ h। চুঙাৰ আয়তন হ'ল পাই r স্কয়াৰ h। ফৰ্মুলাবোৰ মনত ৰাখিবা, তেনেহলে এটো ইজিয়ে হয়। শংকুৰ আয়তন 1/3। চুঙাৰ আয়তন হ'ল পাই r স্কয়াৰ h আৰু শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h। সো সিমিলাৰিটি আছে, দেখিছানে? মিল আছে। চুঙাৰ আয়তন পাই r স্কয়াৰ h, শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h। সো এইখিনি তোমালোকে অলৰেডি ক্লাছ 9ত পাইছা। এইখিনিৰে আমি এতিয়া কি কৰিম? গোটা বস্তুৰ সংমিশ্ৰণ, যেনেকে আমি পৃষ্ঠকালীৰ ক্ষেত্ৰতেও কৰিছো, তেনেকে সেই গোটা বস্তুৰ সংমিশ্ৰণৰ পিছত তাৰ আয়তনবোৰ উলিয়াম। ঠিক আছে? সো আমি এতিয়া এটা উদাহৰণেৰে আৰম্ভ কৰোঁ আহা। চান্দাই এটা অৰ্ধ বেলনেৰে আবৃত এটা চৌপলৰ আকৃতিৰ চালিৰ ভিতৰত এটা উদ্যোগ চলাইছে। যদি চালিখনৰ ভেটিৰ মাপ 7 মিটাৰ ইনটু 15 মিটাৰ আৰু ঘনকীয় অংশৰ উচ্চতা 8 মিটাৰ, তেন্তে চালিখনে আগুৰা বায়ুৰ আয়তন নিৰ্ণয় কৰা। তদুপৰি এইটো ডায়াগ্ৰামটো চোৱা। তদুপৰি ধৰু চালিখনত মুঠ আয়তন 300 ঘনমিটাৰ আগৰি যন্ত্ৰপাতি আৰু 20 জন কৰ্মী, য'ত প্ৰত্যেকৰে গড়ে প্ৰায় 0.08 ঘনমিটাৰ ঠাই আগৰি আছে, তেন্তে কিমান বায়ু চালিখনত আছে? প্ৰথমতে এইখিনি চোৱা। প্ৰথমতে আমি ওলাই লওঁ যে এই চালিখনত যদি একো বস্তু নাই, মানুহ নাই, যন্ত্ৰপাতি নাই, তেতিয়া তাৰ আয়তন কিমান হ'ব? তাৰ মানে এই চালিখনৰ ভিতৰত কিমান পৰিমাণ বায়ু আছে, ধাৰণ ক্ষমতা কৈছো না আয়তন। সো প্ৰথমতে চাই লওঁ, ইয়াতে চোৱা, ইয়াতে কি কি আছে, শেপটো চোৱা। ইয়াতে কৈছে যে এই যে উদ্যোগটো চলাইছে, চালিৰ ভিতৰত এটা, এইটো কি কি আছে? অৰ্ধ বেলনে আবৃত এটা চৌপল আকৃতি। চৌপল, তাৰ ওপৰত কি আছে? অৰ্ধ বেলন। সো এনেকে এটা উদ্যোগ চলাইছে চালিৰ ভিতৰত। এতিয়া তোমালোকে যদি এইখিনি ওলাব লাগে, আমি ডায়াগ্ৰামটো চাওঁ। যদি আমাক একো নথকাকে যদি ওলাব লাগে, তেতিয়া চালিটো আমাৰ কেনেকুৱা ধৰণৰ চোৱা। এইটো কি হ'ল? এটা চৌপল বা আয়তীয় ঘনক। তাৰ ওপৰত কি আছে? এটা অৰ্ধ বেলন। ঠিক আছে? সো এই দুটা মিলি যোনখিনি হৈছে, এই দুটা মিলি চালিখন হৈছে। তো এই দুটা মিলি যেতিয়া আমি আয়তন ওলাম, তেতিয়া আমি কি পাম? তেতিয়া আমি চালিখনৰ মুঠ আয়তন পাম, যেতিয়া ভিতৰত একো বস্তু নাই। ঠিক আছে? সো আমি আৰম্ভ কৰোঁ আহা। লিখো। চৌপল বা আয়তীয় ঘনকৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা দিয়া আছে চোৱা 15 মিটাৰ, আৰু এই 15 মিটাৰটো আকৌ বেলনৰ অংশৰো দৈৰ্ঘ্য হয়নে নহয়? চোৱা ডায়াগ্ৰামত চোৱা, হয়নে? আৰু ডায়াগ্ৰাম হিচাপে বেলন অংশৰ যোনটো এই পৰ্শনটো যিটো 7 মিটাৰ দিছে, তাৰমানে বেলন অংশৰ ব্যাস, বেলনৰ ব্যাস কিমান আছে? 7 মিটাৰ। সো ব্যাসাৰ্ধ কিমান হ'ব? 7/2। ঠিক আছে? আৰু পাই আমি 22/7 বুলি ধৰিম ইয়াতে। সো আমি লিখো আহা। আয়তীয় ঘনক, আয়তীয় ঘনকৰ দৈৰ্ঘ্য L বুলি ধৰো। দৈৰ্ঘ্য কিমান? দৈৰ্ঘ্য 15 মিটাৰ
প্ৰস্থ 7 মিটাৰ দৈৰ্ঘ্য 15 মিটাৰ প্ৰস্থ 7 মিটাৰ আৰু উচ্চতা h প্ৰস্থক b বুলি ধৰো প্ৰস্থ b equals to 7 meter আৰু উচ্চতা h equals to 8 meter হৈছে next বেলনৰ দৈৰ্ঘ্য h1 বুলি ধৰিলো বেলনৰ দৈৰ্ঘ্য কিমান হ'ব বেলনৰ দৈৰ্ঘ্য হ'ল 15 মিটাৰ বেলনৰ দৈৰ্ঘ্য 15 মিটাৰ আৰু ব্যাস কিমান ব্যাস হ'ল বেলনৰ ব্যাস 7 মিটাৰ so বেলনৰ ব্যাসাৰ্ধ r হ'ল 7/2 মিটাৰ এখিনি আমাক দিয়া আছে ঠিক আছে এতিয়া আমি এটা এটাকে উলাও যদি একো নাথাকে এতিয়া প্ৰথম আমি উলাই লওঁ যে সালিৰ ভিতৰত এটা উদ্যোগ চলে আছে সো আকৃতিৰ সালিৰ তো আমি প্ৰথমতে উলাই লওঁ যে একো নথকাকে সালিৰ আয়তন সো আমি লিখি লওঁ সালিৰ আয়তন equals to চৌপল বা আয়তীয় ঘনকৰ আয়তন plus half into বেলনৰ আয়তন কিয় half কাৰণ অৰ্ধ বুলি কৈছে অৰ্ধ বেলন বুলি কৈছে হয়নে এতিয়া আয়তীয় ঘনকৰ আয়তনৰ ফৰ্মুলা আছিলে L into B into H plus half into বেলনৰ আয়তন কি আছিলে pi r square h 1 এটো আছিলে এতিয়া আমি ভ্যালুবোৰ বহাই দিও এটো হল 15 into 7 into 8 plus half pi এর ভ্যালু 22/7 r square r মানে হল 7/2 so এটো 7/2 into 7/2 into h1 কিমান 15 এতিয়া আমি এখিনি ক্যালকুলেট কৰি লওঁ so 7 cancel 2 এৰে 22 কাটিলে 11 পাম আৰু তো নেযায় so এতিয়া আমি এখিনি পূৰণ কৰো so 15 into 7 into 8 প্ৰথম আছে আমাৰ 15 into 7 into 8 so আমি লিখিম 15 into 7 কৰা 15 into 7 কৰা 105 so 105 into 8 plus ইফালে কি আছে 11 into 7 মানে 77 into 15/4 so আমি এখিনি লিখিম 77 into 15/4 এতিয়া এই দুটা পূৰণ কৰা 4 8 গুণ 8 so 840 plus 77 ক 15 ৰে পূৰণ কৰা 35 3 আছে 38 এটো হল 7 so 5 11 so 1155/4 এটো হল 840 plus এখিনি এতিয়া হৰণ কৰি দিও 1155 4 ৰে হৰণ কৰা 4 দুগুণ 8 3 5 আহিব 4 8 গুণ 32 3 5 আকৌ 4 8 গুণ 32 3 পইণ্ট দি 0 4 7 গুণ 28 2
পইণ্টৰ কাৰণে 0 4 5 গুণ 20 সো এটো কিমান হ'ব 288.75 এতিয়া এখিনি আমি যোগ কৰি দিও তো হল 8 2 1 আছে 1128.75 কিমান মিটাৰ নে সেন্টিমিটাৰ মিটাৰ কিউব যেটো আমাৰ আয়তন উলাই আছো সেটা বিটু কি হ'ব মিটাৰ কিউব এটো হৈ গল যেতিয়া সালিৰ ভিতৰত একো বস্তু নেথাকে তেতিয়া আয়তন কি হ'ব 1128.75 মিটাৰ কিউব এতিয়া সালিৰ ভিতৰত কি আছে সালিৰ ভিতৰত কি আছে সোৱা প্ৰশ্ন দিয়া আছে সালিৰ ভিতৰত আছে মুঠ আয়তনৰ 3 ঘন সালিৰ মুঠ আয়তন 300 ঘনমিটাৰ আগৰি যন্ত্ৰপাতি আৰু 20 জন কৰ্মী যত প্ৰত্যেকৰে গড়ে 0.08 ঘনমিটাৰ ঠাই আগৰি আছে সো যন্ত্ৰপাতিয়ে আগৰি থকা আয়তন আমি লিখো যন্ত্ৰপাতিৰে আগৰি থকা আয়তন equals to 300 meter cube আৰু মানুহে আগৰি থকা আয়তন হল 20 into 0.08 ইটো বুজি পাইছা এজনৰ যদি আয়তন 0.08 হয় সো 20 জন পূৰণ কৰি দিলে হল 160 so 1.6 meter cube 1.6 meter cube এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে কিমান বায়ু চালিখনত আছে সো আমি লিখি লও কিমান বায়ু চালিখনত আছে সো therefore নিৰ্ণেয় আয়তন যোনটো আমাক উলিয়াব দিছে equals to মুঠ চালিৰ আয়তন কিমান আছিলে মুঠ চালিৰ আয়তন আমি পাইছো 1128.75 সো এটো হল 1128.75 minus 300 plus 1.6 সো এখিনি এতিয়া সলভ কৰি লও 1128.75 minus এটো কি হ'ব 301.6 এখিনি জিমান হ'ব বিয়োগ কৰি হিমান মিটাৰ কিউব সো এখিনি বিয়োগ কৰি লোৱা 1128.75 অৰ পৰা 301.6 এখিনি বিয়োগ কৰা 5172 এফালে 8 সো এটো হল 827.15 মিটাৰ কিউব এটো হল ইমানখিনি বায়ু ভিতৰত আছে ঠিক আছে সো নেক্সট টু চাও কি আছে এখন ফলৰ ৰস বিক্ৰেতাই চিত্ৰত দেখুৱা গ্লাস ব্যৱহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল বেলন আকৃতিৰ গ্লাসটোৰ ভিতৰৰ ব্যাস আছিল 5 সেন্টিমিটাৰ কিন্তু গিলাসৰ তলফালে এটা অৰ্ধগোলক আকাৰৰ উঠি অহা অংশই গিলাসৰ ধাৰণ ক্ষমতা কমাই দিছে যদি গিলাসৰ উচ্চতা 10 সেন্টিমিটাৰ যি দিয়া আছে এখিনি আমি লগালগ লিখি দিম গ্লাসৰ উচ্চতা দিয়া আছে 10 সেন্টিমিটাৰ তেন্তে গিলাসৰ আপাত ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্ণয় কৰা সো এখিনি ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ সোয়া আপাত ধাৰণ ক্ষমতা হল যোনটো গিলাসৰ ধাৰণ ক্ষমতা হেতুৱে হল প্ৰকৃতটো কি হ'ব প্ৰকৃতৰ ক্ষেত্ৰত এই যে উঠি থকা অৰ্ধগোলক অংশ এখিনি আমি মাইনাস কৰিব লাগিব ঠিক কাৰণ প্ৰকৃত ধাৰণ ক্ষমতাত অকল এখিনি পোৰশন হে আহিব বুজি পাইছা সো এখিনি মাইনাস কৰিব লাগিব আৰু পাই আমি 3.14 ধৰিম সো এতিয়া লিখি লও কি দিয়া আছে গিলাসৰ ভিতৰৰ ব্যাস 5 সেন্টিমিটাৰ therefore গিলাসৰ ভিতৰৰ ব্যাসাৰ্ধ
R হল 5/2 সেন্টিমিটাৰ নেক্সট কি দিয়া আছে গিলাসৰ উচ্চতা দিয়া আছে 10 সেন্টিমিটাৰ প্ৰথমতে আমি উলাই লওঁ আপাত ধাৰণ ক্ষমতা এখিনি আমি উলাই লওঁ এটো কিমান হয় pi r square h তোমালোকে কৰিছা pi ৰ ভ্যালু ধৰিব দিছে 3.14 r square মানে 5/2 into 5/2 h হল 10 এতিয়া এখিনি কাটি দিও 2 এৰে 10 কাটিলে পাম 5 2 এৰে 3.14 কাটিব পাৰি কিমান পাম 1.57 সো আমাৰ এটো হ'ব 1.57 into 5 5 গুণ 25 25 5 গুণ 125 সো এখিনি পূৰণ কৰি লওঁ 157,125 এই দুটা পূৰণ কৰো 35 5 3 আছে 2 আছে 7 নেক্সট 7 দুগুণ 14 1 আছে 2 আৰু 1 11 2 1 গুণ 2 আৰু 1 3 to হল 7 5 1 এতিয়া যোগ কৰো 5 12 2 1 আছে 7 7 14 আৰু 1 15 আৰু 1 16 1 আছে 8 আৰু 1 9 1 সো তো কিমান হ'ব 196.25 সেন্টিমিটাৰ কিউব এটো হল আপাত ধাৰণ ক্ষমতা প্ৰকৃত ধাৰণ ক্ষমতাত কোনখিনি পোৰশন মাইনাস হ'ব প্ৰকৃত ধাৰণ ক্ষমতাত তলফালে যে অৰ্ধগোলক উঠি আছে হেখিনি মাইনাস হ'ব সো আমি তে লিখি লওঁ যেহেতু গিলাসৰ তলৰ উঠি থকা অৰ্ধগোলকে ইয়াৰ ধাৰণ ক্ষমতা কমাব সো অৰ্থাৎ কিমান কমিব অৰ্থাৎ কমিব কিমান কমিব 2/3 pi r cube যোনটো অৰ্ধগোলকৰ আয়তন এখিনি কমি যাব সো 2/3 pi ৰ ভ্যালু 3.14 into 5/2 into 5/2 into 5/2 এখিনি এতিয়া 2 2 ক্যান্সেল 2 এৰে 3.14 কাটিলে পাম 1.57 সো এটো এতিয়া কি হ'ব 1.57 into 5 5 গুণ 25 5 25 125 by 6 এই দুটা আমি পূৰণ কৰিছিলো আগতে 1.57 আৰু 125 পূৰণ কৰি কিমান পাইছিলো 196.25 সো আমি আৰু পূৰণ কৰিব দৰকাৰ নাই 196.25 এটুক আমি আকৌ 6 এৰে হৰণ কৰিম সো 196.25 ক 6 এৰে হৰণ কৰা 6 3 গুণ 18 16 6 দুগুণ 12 4 2 আহিলে 6 7 গুণ 42 5 আহিব 0 যাব 0 আহিব 6 8 গুণ 48 সো এখিনি কিমান হ'ব এখিনি হ'ব 32.71 সেন্টিমিটার কিউব এটো আহিলে এখিনি পোরশন কমি যাব ধারণ ক্ষমতা এখিনি কমি যাব সো প্রকৃত ধারণ ক্ষমতা কিমান হ'ব therefore প্রকৃত ধারণ ক্ষমতা হ'ব যোনটো আমাৰ আপাত ধারণ ক্ষমতা আছিলে কি আছিলে 196.25 196.25 তাৰপৰা কিমান কমিব তাৰপৰা কমি যাব 32.71 সেন্টিমিটার কিউব এতিয়া এখিনি মাইনাস কৰা 196.25 ৰ পৰা 32.71 এখিনি মাইনাস কৰা to হল 4 to আহিব 5
361 so to কিমান হল 163.54 সেন্টিমিটার কিউব এটো হল আমাৰ প্ৰকৃত ধাৰণ ক্ষমতা ঠিক আছে ইয়াৰ পিছৰটো কি আছে চাও এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আবৃতিৰ এটা গোটা পুতলা হুজোৱা হৈছে এটো দেখিছা শংকুৰ উচ্চতা 2 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 4 সেন্টিমিটাৰ পুতলাৰ আয়তন নিৰ্ণয় কৰা ফাৰ্স্ট টাইম পুতলাৰ আয়তন নিৰ্ণয় কৰিম যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে তেন্তে বেলনটোৰ আয়তন আৰু পুতলাৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰা পাই ইকুৱেলছ টু 3.14 সো ইয়াতে দিয়া আছে শংকুৰ উচ্চতা দিয়া আছে 2 সেন্টিমিটাৰ আৰু লম্বীয় বৃত্তাকাৰ বেলনৰ আৰু ব্যাস দিয়া আছে এইখিন দিয়া আছে 4 সেন্টিমিটাৰ সো ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 2 সেন্টিমিটাৰ ঠিক আছে লগতে এই যে বেলন আকৃতি ইয়াৰ উচ্চতা কিমান হ'ব সো ইয়াৰ উচ্চতা হল ইয়া শংকুৰ উচ্চতা আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ ব্যাস যদি 4 সেন্টিমিটাৰ হয় সো ব্যাসাৰ্ধ কিমান হ'ব 2 সেন্টিমিটাৰ তাৰ মানে বেলন অংশৰ উচ্চতা কিমান হ'ব 2 + 2 মানে কিমান 4 সেন্টিমিটাৰ সো এটা আমি স্টাৰ্ট কৰো কি দিয়া আছে শংকুৰ উচ্চতা দিয়া আছে শংকুৰ উচ্চতা equals to 2 সেন্টিমিটাৰ আৰু শংকুৰ ব্যাস দিয়া আছে কিমান 4 সেন্টিমিটাৰ সো শংকুৰ ব্যাসাৰ্ধ বা অৰ্ধগোলকৰ ব্যাসাৰ্ধ r equals to 2 সেন্টিমিটাৰ এতিয়া আমি পুতলাৰ আয়তন উলিয়াও প্ৰথমতে পুতলাৰ আয়তন equals to শংকুৰ আয়তন plus অৰ্ধগোলকৰ আয়তন এতিয়া শংকুৰ আয়তনৰ ফৰ্মুলা 1/3 পাই r স্কয়াৰ h প্লাস অৰ্ধগোলকৰ আয়তন 2/3 পাই r কিউব হল ইয়াৰ পৰা আমি সোৱাচোন কি কমন লব পাৰো 1/3 পাই r স্কয়াৰ কমন লব পাৰো 1/3 পাই r স্কয়াৰ কমন ললে কি থাকিব h plus 2 into r হল সো এতিয়া বহাই দিও 1/3 equals to 1/3 pi er value 3.14 r square mane hol 2 square then h plus 2r ta mane 2 plus 2 into 2 eta ekhini solve koru 1/3 into 3.14 into 4 into 2 দুগুণ 4 4 plus 2 6 হল এতিয়া 3 ৰে এটো যাব 2 সো আমি পালো 3.14 into 4 দুগুণ 8 কৰি চাও কিমান হয় 3.14 ক 8 ৰে পূৰণ কৰা 32 3 আছে 11 1 আছে 25 এটা কিমান হ'ব 25.12 সেন্টিমিটাৰ কিউব এটো হল পুতলাৰ আয়তন এতিয়া আমাক উলাব লাগে কি আমাক উলিয়াব দিছে বেলনৰ আয়তন আৰু পুতলাৰ আয়তনৰ পাৰ্থক্য তাৰ কাৰণে আমি বেলনৰ আয়তন লাগিব সো আমি প্ৰথমতে বেলনৰ আয়তন উলাই লও সো আমি লিখি লও বেলনৰ উচ্চতা এতিয়া আমাক কি দিয়া আছে এতিয়া আমাৰ বেলনৰ উচ্চতা কিমান বেলনৰ উচ্চতা h1 বুলি ধৰিলো 2 plus 2 মানে 4 সেন্টিমিটাৰ আৰু বেলনৰ ব্যাসাৰ্ধ একে সো বেলনৰ ব্যাসাৰ্ধ r হল 2 সেন্টিমিটাৰ সো আমি বেলনৰ আয়তন উলাই লও therefore বেলনৰ আয়তন ফৰ্মুলা কি আছিল
pi r square h. এতিয়া pi ৰ ভ্যালু লব দিছে 3.14, r square মানে হল 2 square, h হল 4. So 3.14 into 2 দুগুণ 4, 4 4 গুণ 16. So এতিয়া 3.14 16 ৰে পূৰণ কৰা. So 20 2 আছে 6 আৰু 2 8 18. এটো হল 413 যোগ কৰিলে কিমান পাম 4 12 2 1 আছে 8 ৰ কিনা 10 1 আছে 3 ৰ কে 4 আৰু 1 5 এটো কিমান হ'ব 50.24 সেন্টিমিটার কিউব. সো আমাৰ therefore নিৰ্ণেয় আয়তন আমাক কি উলিয়াব দিছে নিৰ্ণেয় আয়তন হল বেলনৰ আয়তন মাইনাস পুতলাৰ আয়তন. পাৰ্থক্য ওলাব দিছে নহয় জানো পুতলাৰ আয়তন. So বেলনৰ আয়তন হল 50.24 মাইনাস পুতলাৰ আয়তন আমি কিমান পাইছো 25.12. এটো হল 25.12. এই দুটা বিয়োগ কৰি দিও ইয়াৰ পৰা 25.12 বিয়োগ কৰো 2 1 5 এটো হ'ব 25.12 সেন্টিমিটার কিউব. ঠিক আছে সো ইয়াৰ পিছৰটো কি আছে চাই লও. নেক্সট আছে মূল্যায়ন. এটা চুঙাৰ বক্ৰপৃষ্ঠ কালি 264 বৰ্গমিটাৰ আৰু ইয়াৰ আয়তন 924 ঘনমিটাৰ. চুঙাৰ ব্যাসাৰ্ধ হল আমি ইয়াৰ পৰা ব্যাসাৰ্ধ ওলাব লাগে. ইয়াতেতো আমাক একো দিয়া নাই. সো আমি ফৰ্মুলা কিটা মনত আছে নে নাই চুঙাৰ বক্ৰপৃষ্ঠৰ কালি মানে হল 2 pi r h. এটো ফৰ্মুলা কি হয় এটো ফৰ্মুলা হল বক্ৰপৃষ্ঠৰ কালি. এটো কিমান দিয়া আছে 264 আৰু আয়তন হল আয়তনৰ ফৰ্মুলা এই মাত্ৰ পালো কিমান পালো pi r square h equals to 924. ঠিক আছে এতিয়া ইয়াৰ পৰা আমি এইখিনি জাম সোৱা যেহেতু পৃষ্ঠকালি 2 আছে আমি এটা 2 ইফালে দি লও 2 pi r square h ইকুৱেচনত ইফালে 2 দিলে আমি ইয়াতেও দিব লাগিব 2 into 924. এতিয়া 2 pi r h into r কৰিব পাৰি equals to 2 into 924. এইখিনি ঠাইত আমি কি লিখিব পাৰো 264. So 264 into r equals to 2 into 924. 264 ক যদি লৈ যাও কিমান কি কৰিব লাগিব হৰণ. So 2 into 924 by 264. এইখিনি কাটি দিয়া 132 লগত 7 পূৰণ কৰিলে কিমান পাম 132 7 এৰে পূৰণ কৰা আৰু কাটিব পাৰা 2 এৰে এইখিনি কাটিব পাৰা যেহেতু এটো 4 আছে সো আমি ডাইৰেক্ট 7 এৰে ট্ৰাই কৰি আছো 7 দুগুণ 14 1 আছে 21 আৰু 1 22 2 আছে 7 1 গুণ 7 আৰু 2 9 সো এইখিনি আমি কাটি কিমান পাম 7 সো আমাৰ 7 আছে নাই ইয়া হল 7 মিটাৰ. ঠিক আছে নেক্সট কি আছে দুটা গোলকৰ আয়তনৰ অনুপাত 8:27 হিহতৰ পৃষ্ঠকালিৰ অনুপাত হল. এতিয়া আয়তনৰ অনুপাত যেটো গোলক দুটা সো আমি ধৰি লও প্ৰতিটোৰ ব্যাসাৰ্ধ এটাৰ r1 আৰু এটাৰ r2. সো গোলক দুটাৰ ব্যাসাৰ্ধ এটা r1 আৰু এটা r2 বুলি ধৰিলো. ঠিক আছে এটো হল গোলক দুটাৰ ব্যাসাৰ্ধ. তেনে হলে আয়তন কি হ'ব গোলকৰ আয়তনৰ ফৰ্মুলা কি হল 4/3 pi r1 cube by 4/3 pi r2 cube equals to কিমান 8/27. এনেকে অনুপাত দিয়া আছে সো 4/3 cancel pi cancel কি থাকিব r1 cube by r2 cube equals to 8/27. এতিয়া 8/27 8 ৰ ঘনমূল কিমান তাৰ মানে r1 by r2 কিমান হ'ব 2/3
ঠিক আছে আমি r1 বাই r2 পাইছো এতিয়া আমাৰ কি লাগে আমাক লাগে পৃষ্ঠকালীৰ অনুপাত এতিয়া পৃষ্ঠকালীৰ ফৰ্মুলাটো কি আছিল r1 বাই r2 equals to 2 by 3 পৃষ্ঠকালীৰ অনুপাতত কি আছে আমাৰ 2 pi r square তাৰ মানে এই দুটাৰ কি দিব লাগিব স্কয়াৰ কৰিব লাগিব so r1 square by r2 square মানে 2 square by 3 square so r1 square by r2 square মানে হল 4 by 9 এতিয়া যেটো পৃষ্ঠকালী আমাকে কি দিব লাগিব 2 pi r1 square by 2 pi r2 square এটো কনস্ট্যান্ট নহয় জানো সো আমি দিবই পাৰো 4 by 9 so ratio to হল 4 by 4:9 ঠিক আছে সো আজিলে ইয়াতে হেক কৰিছো ইয়াৰ পিছৰখিনি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ